নিৰ্ধাৰণ হৈছিল এবং আমি আগতে ভাবিছিলোঁ মই লাহোৰৰ সমষ্টি অন্তৰ্গত হাতীমত থাকোঁ বিধায়কৰ যিখিনি কাম কৰাৰ ক্ষেত্ৰত ইতিমধ্যে প্ৰায় 80% সম্পূৰ্ণ কৰি দিব লাগিব আৰু আমাৰ যিসকল ৱাৰ্ড সদস্য আছে সমস্যাবিলাক দূৰ কৰিবলৈ আমি সক্ষম হ'ম। এই অঞ্চলটোৰ প্ৰতি থকা স্নেহ আমাৰ এটা প্ৰতিফলিত। চাওক, আজি আমি নিৰ্মালী গাঁও অঞ্চলত আজি আমাৰ যি নিৰ্বাচনৰ প্ৰচাৰ চলাইছোঁ, আপোনাৰ সন্মুখতে আছে প্ৰায় 200-250 ৰাইজ আহিছে, মহিলাসকল আহিছে। ইয়াৰ কাৰণ এটাই যে আমি ডেভেলপমেণ্টৰ যিটো আশ্বাস আৰু বিশ্বাস সেইটো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আছে, মোৰ ওপৰত আছে। গত 20 বছৰে মই যি ধৰণে কাম কৰি আছোঁ সেইটোৰ ওপৰত আস্থা আৰু বিশ্বাস আছে। সেইকাৰণে ৰাইজৰ সন্মুখতে আপোনাক এইখিনি কথা কৈছোঁ যাতে আমি আগন্তুক দিনত আমি জিকি আহিব পাৰোঁ। আৰু অলৰেডি আমি প্ৰায় 4টা ভোট আমি জিকিছোঁৱেই। আমাৰ পঞ্চায়ত আমাৰ হ'বই, 7টা পঞ্চায়ত আছে। এই যে এটা পজিটিভিটি দেখা গৈছে আমাৰ পিনে, ৰাইজৰ আমাৰ পিনে চলি থকা বতাহৰ লগত ৰাইজ আমাৰ লগত আছে, ৰাইজ গৈ আছে। আৰু মই ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক দিনত এখন সুন্দৰ চৰকাৰ, পঞ্চায়তী চৰকাৰ গঠন কৰিব। এই কথা পাৰ্টি থিয় কৰাইছে মানে সন্মান ৰক্ষাৰ অৰ্থে যে আমি থিয় কৰাইছোঁ। কাৰণ আজি দেশত পৰিৱেশ নাই, তেওঁলোকে ক'বলৈ কোনো যুক্তি বিচাৰি পোৱা নাই। তেওঁলোকৰ আজি যি ডেভেলপমেণ্টৰ কথা হৈছে, আমাৰ যি 4 তৰপীয়া যি ডেভেলপমেণ্টৰ চিগনিফিকেণ্ট, এই চিগনিফিকেণ্টটো ৰাইজে সোনকালে ধৰণে বুজি উঠিছে। আৰু তেওঁলোকৰ যিখিনি কথা, তেওঁলোকৰ আমাৰ এণ্টি ইনকামবেঞ্চিটো বিচাৰিয়ে উলিয়াব পৰা নাই, তেওঁলোকে ৰাইজৰ মাজত প্ৰকাশ কৰিবৰ কাৰণে। সেইকাৰণে তেওঁলোকৰ গণভেটি নাই। এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ হাৱা চলি আছে আৰু ভাৰতীয় জনতা পাৰ্টি 36লৈকে ভাৰতীয় জনতা পাৰ্টি থাকিব, এই কথাটো ধৰোঁ। নিৰ্ধাৰণ হৈছিল এবং আমি আগতে ভাবিছিলোঁ মই লাহোৰৰ সমষ্টি অন্তৰ্গত হাতীমত থাকোঁ বিধায়কৰ যিখিনি কাম কৰাৰ ক্ষেত্ৰত ইতিমধ্যে প্ৰায় 80% সম্পূৰ্ণ কৰি দিব লাগিব আৰু আমাৰ যিসকল ৱাৰ্ড সদস্য আছে সমস্যাবিলাক দূৰ কৰিবলৈ আমি সক্ষম হ'ম। এই অঞ্চলটোৰ প্ৰতি থকা স্নেহ আমাৰ এটা প্ৰতিফলিত। চাওক, আজি আমি নিৰ্মালী গাঁও অঞ্চলত আজি আমাৰ যি নিৰ্বাচনৰ প্ৰচাৰ চলাইছোঁ, আপোনাৰ সন্মুখতে আছে প্ৰায় 200-250 ৰাইজ আহিছে, মহিলাসকল আহিছে। ইয়াৰ কাৰণ এটাই যে আমি ডেভেলপমেণ্টৰ যিটো আশ্বাস আৰু বিশ্বাস সেইটো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আছে, মোৰ ওপৰত আছে। গত 20 বছৰে মই যি ধৰণে কাম কৰি আছোঁ সেইটোৰ ওপৰত আস্থা আৰু বিশ্বাস আছে। সেইকাৰণে ৰাইজৰ সন্মুখতে আপোনাক এইখিনি কথা কৈছোঁ যাতে আমি আগন্তুক দিনত আমি জিকি আহিব পাৰোঁ। আৰু অলৰেডি আমি প্ৰায় 4টা ভোট আমি জিকিছোঁৱেই। আমাৰ পঞ্চায়ত আমাৰ হ'বই, 7টা পঞ্চায়ত আছে। এই যে এটা পজিটিভিটি দেখা গৈছে আমাৰ পিনে, ৰাইজৰ আমাৰ পিনে চলি থকা বতাহৰ লগত ৰাইজ আমাৰ লগত আছে, ৰাইজ গৈ আছে। আৰু মই ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক দিনত এখন সুন্দৰ চৰকাৰ, পঞ্চায়তী চৰকাৰ গঠন কৰিব, এই কথা ধৰোঁ।